মোৰ পেহাই আগতে নাইট শিফ্ট কৰিছিল। আগতে মই পেহাৰ ঘৰত থাকিছিলোঁ। এদিন ৰাতি মই শুই আছিলোঁ। তেনেতে পেহীয়ে ৰঙা নাইটি এটা পিন্ধি আহিছিল। তেওঁৰ নাইটিটো ইমানেই আকৰ্ষিত আছিল যে মই মোৰ মনৰ অনুভৱবোৰক নিয়ন্ত্ৰণ কৰিব পৰা নাছিলোঁ। পেহীয়ে তেতিয়া ক'লে যে সমীৰ, তুমি মোৰ ওচৰলৈ আহা। তোমাৰ পেহাই কেতিয়াবাহে ঘৰলৈ আহে। এতিয়া তুমি কেৱল মোৰ লগ দিয়া আৰু মোৰ মনৰ প্ৰতিটো ইচ্ছাই তুমি পূৰণ কৰা। মোৰ পেহাৰ দুজনী ছোৱালী আছিল। সিহঁতেও মোক ভাল পাইছিল আৰু সিহঁতে মোৰ লগত সেইবিলাকো কৰিবলৈ বিচাৰিছিল যিবিলাক সিহঁতৰ মাকে মোৰ লগত কৰিবলৈ বিচাৰিছিল। এতিয়া ঘৰখনত মই কেৱল এজন মতা মানুহ আছিলোঁ আৰু এই তিনিজনী ছোৱালীৰ লগত একেখন চাদৰ তলত সময় কটোৱাটো মোৰ বাবে বহুত কঠিন আছিল। এদিন ৰাতি পেহীয়ে মোক তেওঁৰ ৰুমলৈ মাতিলে। মই পেহীৰ ৰুমলৈ গ'লোঁ। পেহীয়ে এতিয়া নিজৰ নাইটিটো খুলি মোক তেওঁৰ বিচনাখনলৈ ঠেলি দিছিল আৰু তাৰপিছত তেওঁৰ দুয়োটা মোক। মোৰ পেহাই নতুন চাকৰি এটাত জইন কৰিছিল আৰু তেওঁৰ নাইট শিফ্ট আৰম্ভ হৈছিল। ইয়াৰ আগতে মই পেহীৰ ঘৰলৈ বৰ কমহে গৈছিলোঁ। তেওঁৰ ঘৰত কোনো ল'ৰা নাছিল, গতিকে তাতে কাৰো লগত মোৰ বন্ধুত্ব নাছিল। মোৰ দুয়োজনী ভতিজীৰ কথাই বেলেগ আছিল। সিহঁতে ইজনীয়ে সিজনীৰ লগত মিলি আছিল। সিহঁতে আনৰ প্ৰতি কোনো খবৰেই লোৱা নাছিল। সিহঁতে পৰিয়ালৰ বিয়া বাৰু কোনো অনুষ্ঠানতে অংশগ্ৰহণ কৰা নাছিল। পেহীয়ে মোক কৈছিল যে সিহঁত দুয়োজনীয়ে কলৈকো গৈ ভাল নাপাইছিল। আগতে আমাৰ পৰিয়ালত এই বিষয়ে বহুত আলোচনা হৈছিল যে কিয় সিহঁতেই গাভৰু ছোৱালী হৈ সদায় নিজৰ কোঠাতে আবদ্ধ হৈ আছিল আৰু ঘৰৰ একো কাম কৰা নাছিল। কিন্তু তেতিয়া পেহীয়ে হাঁহি হাঁহি এই কথাবিলাক একাষৰীয়া কৰি থৈছিল। পেহীৰ হাঁহিটো দেখি এনে লাগিছিল যেন কিবা বিশেষ এটা আছে। তাৰপিছত পেহাই নাইট শিফ্ট কৰাৰ পাছতহে মই আচল কথাটো গম পাইছিলোঁ। যেতিয়া মই এই গোপন কথাবিলাক জানিবলৈ পাৰিছিলোঁ তেতিয়া মোৰ গাৰ নোম শিহৰি উঠিছিল। তাৰপিছত এনেকৈ ময়ো বৈ থকা নদীখনত হাত ধুবলৈ ধৰিছিলোঁ। মোৰ পৰিয়ালত মই একমাত্ৰ ল'ৰা আছিলোঁ। আমাৰ পৰিয়ালৰ বাকী সকলোবোৰ ছোৱালীয়েই আছিল। সেইবাবে সকলোৱে মোক গুৰুত্ব দিবলৈ ধৰিছিল। মই এতিয়া অতি কম বয়সতে ডেকা হৈ উঠিছিলোঁ আৰু সৰুতেই বহুত ডাঙৰ যেন দেখিবলৈ ধৰিলোঁ। মোৰ ফালে চালে কোনেও ক'ব পৰা নাছিল যে মই মাত্ৰ 16 বছৰ বয়সৰ আছিলোঁ। এতিয়া এনেকৈ ময়ো সুখী হৈ পৰিছিলোঁ, কাৰণ সকলোৱে সোনকালে ডাঙৰ হোৱাটো বিচাৰে আৰু মোৰ লগতো সেই একে কথাই হৈ গৈছিল। পেহাই নতুন ঠাইত চাকৰি পালে, য'ত এসপ্তাহৰ পিছত নাইট শিফ্ট আৰম্ভ হ'ল তেওঁৰ। গতিকে পেহাই তেওঁৰ ঘৰ চোৱা চিতাৰ দায়িত্ব মোৰ কান্ধত তুলি দিলে। চাকৰি নিশ্চিত হোৱাৰ পিছত তেওঁ মিঠাই লৈ আমাৰ ঘৰলৈ আহি ক'লে, চোৱা বোপা, ৰাতি তোমাৰ পেহী আৰু মোৰ ছোৱালী দুজনী ঘৰত অকলে থাকিব। তোমাৰ ভনীহেঁত এতিয়া জীয়ৰী হৈ উঠিছে, গতিকে মই বিচাৰোঁ যে তুমি আহি মোৰ ঘৰত থাকিবা যেতিয়া মই নাইট শিফ্ট কাম কৰিবলৈ যাম। মই এতিয়া তোমাৰ বাহিৰে আন কাকোৱেই বিশ্বাস নকৰোঁ। এতিয়া পেহাই দিয়া কামটো ইমান কঠিন নাছিল, মাত্ৰ মই পেহাৰ ঘৰত ৰাতিটো কটাবলগীয়া হৈছিল। গতিকে এতিয়া মই বহুত সুখী হৈ পৰিছিলোঁ। এইদৰে এতিয়া মোৰ পৰিয়ালতো মোৰ বহুত প্ৰশংসা হ'ব। এতিয়া এই কামটো মোৰ বাবে কিমান কঠিন হ'বলৈ গৈ আছিল মই একেবাৰে জনা নাছিলোঁ। তিনিগৰাকী জীয়ৰীৰ সৈতে এখন চাদৰ তলত ৰাতিটো কটাব পৰাটো একেবাৰে সহজ নাছিল। মই এতিয়া পেহাক সন্মতি দি ক'লোঁ যে আপুনি একেবাৰে চিন্তা নকৰিব, পেহী আৰু মই ঘৰৰ দায়িত্ব ল'ম। মায়েও পেহাক আশ্বাস দি ক'লে, তোমাৰ চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই। আমাৰ সমীৰ এতিয়া সম্পূৰ্ণৰূপে ডেকা হৈ গৈছে। প্ৰথম অৱস্থাত এই কামটো মোৰ বাবে বৰ ভাল লাগিছিল। এসপ্তাহৰ বাবে প্ৰতিনিশা পেহাহঁতৰ ঘৰলৈ গৈছিলোঁ। পেহীয়ে নিজেই মোক নিবলৈ আহিছিল আৰু মোৰ যত্ন লৈছিল। কিন্তু তাৰপিছত লাহে লাহে কথাবোৰ এনেকুৱা হ'বলৈ ধৰিছিল যে এতিয়া মোৰ পেহীৰ ঘৰলৈ যাবলৈ ভয় লাগিবলৈ ধৰিলে। ৰাতি 10 বাজিছিলহে। এনেতে পেহীয়ে মোক তেওঁৰ ঘৰলৈ নিবলৈ আমাৰ দুৱাৰমুখত উপস্থিত হ'লহি। মায়ে দুৱাৰখন খুলি দিওঁতে পেহীক সুধিলে, আজি আকৌ আনোৱাৰৰ নাইট শিফ্ট আছে নেকি? তেতিয়া পেহীয়ে ক'লে যে এতিয়া গোটেই সপ্তাহটোৰ বাবে তেওঁৰ নাইট শিফ্ট আছে। মই পিছফালে থকা বিচনাখনত শুবলৈ সাজু হৈ আছিলোঁ। মই হতাশ হৈ পেহীৰ ঘৰলৈ যাবলৈ উঠি বহিলোঁ। এতিয়া মোৰ সিহঁতৰ লগত সিহঁতৰ ঘৰত ৰাতিটো কটাবলৈ বৰ লাজ কৰিছিলোঁ। তেতিয়া মায়ে কৈছিল যে তুমিয়েই ঘৰৰ একমাত্ৰ মতা মানুহ, আপোনজনৰ খবৰ তুমি নল'লে কোনে ল'ব? আৰু মই নিজেও এই দায়িত্ব আনন্দ মনেৰে গ্ৰহণ কৰিছিলোঁ। গতিকে এতিয়া নাকচ কৰাটো সম্ভৱ নাছিল মোৰ বাবে। এতিয়া মাক কেনেদৰে ক'ম যে পেহীয়ে গোটেই ৰাতিটো কি ৰূপত থাকে আৰু মোৰ আগত তেওঁ কেনেকুৱা ব্যৱহাৰ কৰি আছিল? আচহুৱা কথাটো হ'ল যে পেহীক বয়সত কম যেন লাগিছিল। তেওঁক দুজনী ছোৱালীৰ মাক যেন একেবাৰে নালাগিছিল।
পেহাক পেহীতকৈ বহুত ডাঙৰ যেন লাগিছিল। পেহীৰ দৃষ্টিত মই তেওঁৰ ল'ৰাৰ দৰে আছিলোঁ। পেহীয়ে মোৰ আগত কৈ আছিল যে পেহাই তেওঁক হেনো একেবাৰে সময় নিদিয়ে। এইটো তেওঁলোকৰ একেবাৰে ব্যক্তিগত কথা আছিল, য'ত মই একো কৰিব পৰা নাছিলোঁ তাত। পেহীয়ে যেতিয়া মোক মাতিবলৈ আহিছিল, মই অস্থিৰ হ'বলৈ ধৰিলোঁ, কিন্তু মাৰ লগত পেহীৰ বহুত মিল আছিল, সেইবাবে মই যাবলগীয়া হৈছিল। এতিয়া মই পেহীৰ ঘৰত একেবাৰে শুব পৰা নাছিলোঁ। এতিয়া পেহীৰ ছোৱালী দুজনীয়ে মোৰ ৰুমৰ কাষতে শুইছিল। সিহঁতৰ কোঠাৰ পৰা অহা শব্দই মোক শুবলৈ দিয়া নাছিল। সেই শব্দবোৰৰ আঁৰৰ ৰহস্য কি মই জনা নাছিলোঁ। এতিয়া মই ছোৱালী দুজনীৰ ৰুমৰ পৰা অহা শব্দবিলাক শুনিবলৈ ধৰিছিলোঁ। সেই শব্দবোৰ এনেকুৱা আছিল যে মোৰ মাজেৰে যেন এটা বিজুলীৰ সোঁত বৈ গৈছিল। এতিয়া মই ভাবিবলৈ ধৰিছিলোঁ যে পেহীৰ ছোৱালী দুজনীয়ে গোটেই ৰাতিটো কি কৰি থাকে। সঁচা কথা ক'বলৈ গ'লে পেহীৰ ঘৰৰ পৰিৱেশটো মোৰ একেবাৰে ভাল নালাগিছিল। মাজনিশা যেতিয়া পানী খাবলৈ পেহীৰ ছোৱালীকেইজনীয়ে আহিছিল, তেতিয়া তেওঁলোকে বুকুত দুপট্টা নোলোৱাকৈ এক অদ্ভুত ধৰণৰ কাপোৰ পিন্ধি আহিছিল। সিহঁতৰ কাপোৰবিলাক আৰু সিহঁতক দেখি মই একেবাৰে বিভ্ৰান্ত হৈ পৰিছিলোঁ। কাৰণ মই এতিয়া ডাঙৰ হৈ আহিছিলোঁ। মোৰ হৃদয়টো বহুত আৱেগ আছিল, আৰু পেহীৰ ছোৱালী দুজনীক দেখি মোৰ মনটো উত্তেজিত হৈ পৰিছিল। নিজকে আন্ধাৰত নিয়ন্ত্ৰণ কৰাটো আৰু অধিক কঠিন হৈ পৰিছিল। এতিয়া আকৌ পেহী ছোৱালীকেইজনীৰ কোঠাৰ পৰা শব্দবিলাক আহিবলৈ ধৰিছিল। মই এতিয়া কথাটো একেবাৰে বুজিব পৰা নাছিলোঁ। এই দুগৰাকী সৰু ছোৱালীয়ে কোঠাটোতনো কি কৰি আছিল। তাৰপিছত মই এনেকুৱা এটা শব্দ শুনিবলৈ পালোঁ যে মই একেবাৰে ভয় খাই পিছুৱাই আহি গ'লোঁ। এতিয়া এইখন ঘৰত কি চলি আছিল মই নাজানো। হয়তো পেহীয়ে ছোৱালীকেইজনীক ভালদৰে ডাঙৰ দীঘল কৰা নাছিল। মই গৈ এতিয়া চোফাখনতে বহিলোঁ। অলপ পিছতে পেহীৰ ছোৱালীজনীয়ে কোঠাটোৰ দুৱাৰখন খুলি বাহিৰলৈ ওলাই আহিল। মোক দেখাৰ লগে লগে তাইৰ মুখখন অলপ ক'লা পৰি গৈছিল। তাই এতিয়া মোক দেখাৰ লগে লগে মোক সুধিবলৈ ধৰিলে যে তুমি ইমান ৰাতি কিয় শুৱা নাই। মই তাইক ক'লোঁ যে মোৰ টোপনি অহা নাই। তুমি কিয় সাৰ পাই আছা? তাই তেতিয়া বিভ্ৰান্ত হৈ তাৰ পিছত ক'লে যে মই পানী খাবলৈ আহিছোঁ, কাৰণ যিহেতু আমি ৰাতি সোনকালে শুই যাওঁ। এতিয়া তাই যে স্পষ্টকৈ মিছা কথা কৈছে সেইটো মই একেবাৰে গম পোৱা গৈছিল। যেতিয়া ৰাতি পেহীয়ে মোক গাখীৰ এগিলাচ দিবলৈ আহিছিল, তেতিয়া মই দেখিছিলোঁ যে তাই পানীৰ জগ আৰু গিলাচ দুয়োটা লৈ নিজৰ কোঠালৈ গৈছিল। এতিয়া মই ভাবিছিলোঁ যে তাৰ পিছতো তাই পাকঘৰলৈ কিয় আহিছে। আৰু ইফালে আচৰিত কথাটো হ'ল যে তাই পানীও নাখালে। তাৰ পৰিৱৰ্তে তাই পাকঘৰৰ ভিতৰলৈ সোমাই গ'ল, আৰু তাৰ পিছত কিছু সময়ৰ পিছত হাতত কিবা এটা লৈ ওলাই আহিল। মোক দেখি এতিয়া তাই হাতখন খৰধৰকৈ পিছলৈ লৈ গ'ল। মোৰ চকুজুৰি তেতিয়াই তাইৰ শৰীৰৰ ওপৰত নিবদ্ধ হৈ পৰিছিল। মই লক্ষ্য কৰিছিলোঁ তাই সম্পূৰ্ণৰূপে জীয়ৰী হৈ গৈছিল। আৰু এইটো সময়ত মোৰ এনেকুৱা লাগিছিল যেন তাই বহুত ভাগৰুৱা হৈ পৰিছে, যেন তাইৰ কঁকালত কিবা বিষ হৈছে, আৰু আনফালেদি তাই কিবা এটা লুকুৱাই ৰাখিছে। এতিয়া মই একেবাৰে আচৰিত হৈ গৈছিলোঁ যে তাই পাকঘৰৰ পৰা কি লৈ আহিছিল, যিটো তাই মোৰ পৰা লুকুৱাবলগীয়া হৈছিল। আনকি মই লক্ষ্য কৰিছিলোঁ তাইৰ খোজটো একা বেকা হৈ পৰিছিল। ইমান দেৰি বন্ধ কোঠাটোত দুয়োজনী ভনীয়েকে কি কৰি আছিল মই নাজানো। এনেদৰে ৰাতিপুৱা পেহা আহি গ'ল। মই পেহাৰ ঘৰত একেবাৰে শুব পৰা নাছিলোঁ, সেইবাবে নিজৰ ঘৰত গৈ শুইছিলোঁগৈ। তেতিয়া মায়ে মোক ক'লে যে এইটো কি শোৱাৰ সময় নেকি। তেতিয়া মই মাক ক'লোঁ যে মই পেহাৰ ঘৰত একেবাৰে শুব পৰা নাই। মই বৰ চিন্তিত হৈ পৰিছিলোঁ। এই কথা শুনি মায়ে ক'বলৈ ধৰিলে, পেহীৰ ঘৰটো কোনো অচিনাকি মানুহৰ ঘৰ নহয়, তোমাৰ নিজৰেই ঘৰ, শান্তিৰে শুব লাগে তাত। মই তেতিয়া মাক কৈছিলোঁ যে সেইবোৰ সকলো ঠিক আছে, কিন্তু এতিয়াৰ পৰা মই আৰু সিহঁতৰ ঘৰলৈ নাযাওঁ। এতিয়া মোৰ সিহঁতৰ ঘৰলৈ যাবলৈ একেবাৰে মন নাযায়। এতিয়া তুমিয়েই তালৈ যাবা। মোৰ কথা শুনি মায়ে খঙেৰে মোৰ ফালে চাই ক'লে, মই নিজে এগৰাকী নাৰী, তালৈ গৈ সিহঁতক কেনেকৈ ৰক্ষা কৰিবলৈ পাৰিম মই এতিয়া জানিছিলোঁ যে মাৰ লগত তৰ্ক কৰি কোনো লাভ নাই, গতিকে মই মনে মনে থাকিলোঁ। এতিয়া মই ভাবি আছিলোঁ যে আৰু 6 দিন বাকী আছে, আৰু মই কেনেবাকৈ তালৈ গৈ ৰাতিটো কটাব লাগিব। আগতে মই পেহীৰ ঘৰত ফেন চলাই শুইছিলোঁ, গতিকে তেওঁৰ ছোৱালীকেইজনীৰ ৰুমৰ পৰা একো শব্দ শুনিবলৈ পৰা নাছিলোঁ। কিন্তু এতিয়া ঠাণ্ডা বতৰ হোৱাৰ বাবে ফেনখন বন্ধ আছিল, আৰু এতিয়া সেই অদ্ভুত শব্দবিলাক মই শুনিবলৈ পাইছিলোঁ। আজি পেহীৰ ঘৰ পাওঁতে এটা অদ্ভুত দৃশ্য দেখিলোঁ। ৰাতি প্ৰায় 2 বাজিছিল। মই চোফাতে মনে মনে পৰি আছিলোঁ। কম্বল এখনেৰে মুখখন ঢাকি থৈছিলোঁ। পেহীৰ ডাঙৰ ছোৱালীজনীও চোফাতে বহি আছিল। ছোৱালীজনীয়ে মনে মনে কোঠাটোৰ পৰা ওলাই আহি মই শুইছোঁ নে নাই চাবলৈ চেষ্টা কৰিলে। মই এতিয়া ইচ্ছাকৃতভাৱে শুই থকাৰ অভিনয় কৰিলোঁ। তাই এতিয়া খৰধৰকৈ চিৰিৰে বগাই গ'ল।
ৰাতিৰ আন্ধাৰত ইহঁতে এইবিলাক কি কৰি আছিল মই একেবাৰে ধৰিব পৰা নাছিলোঁ। মই এতিয়া ভাবিছিলোঁ যে এই দুয়োগৰাকী ভনীয়েকে নিশ্চয় একেলগে কিবা এটা ভুল কাম কৰি আছে। কিন্তু এনেকৈ মই সম্পূৰ্ণৰূপে উশাহটো বন্ধ কৰি শুই আছিলোঁ যাতে গোটেই দৃশ্যটো মই দেখা পাওঁ। আৰু তাৰ বহু দেৰিৰ মূৰত ৰেশ্মা পুনৰ নামি আহিল। তাই নিজৰ কোঠালৈ গুচি গ'ল। এতিয়া এইবিলাক কথা মোৰ মনলৈ আহিছিল, যিবিলাক কথাৰ কোনো প্ৰশ্নৰ উত্তৰ মোৰ হাতত নাছিল। মই ভাবিছিলোঁ যে পেহাই মোক ঘৰৰ সম্পূৰ্ণ দায়িত্ব দিছে। তেওঁৰ অনুপস্থিতিত যদি তেওঁৰ ছোৱালীবোৰে কিবা এটা ভুল কাম কৰে তেতিয়া সকলো দুখ মোৰ ওপৰতে পৰিব। গতিকে মই ভাবিছিলোঁ যে এতিয়া অতি কঠোৰ দৃষ্টি ৰাখিব লাগিব সিহঁতৰ ওপৰত। গোটেই ৰাতিটো এতিয়া এনেকৈ পাৰ হৈ গ'ল। তাৰ পিছত যেতিয়া মই পিছদিনা ৰাতি পেহাৰ ঘৰলৈ গ'লোঁ আৰু ৰেশ্মাই আকৌ চিৰি বগাই মনে মনে ওপৰলৈ গ'ল আৰু লগে লগে ময়ো কোনেও গম নোপোৱাকৈ তাইৰ পিছে পিছে গৈ থাকিলোঁ আৰু তাত দেখা দৃশ্যটোৱে মোক একেবাৰে কঁপাই তুলিছিল। বহু সময় ধৰি এতিয়া কোঠাটোৰ পিছফালৰ পৰা মই মনে মনে চাই আছিলোঁ। মই নিজকে নিয়ন্ত্ৰণ কৰিলোঁ আৰু তাৰ পিছত যেতিয়া মোৰ ধৈৰ্যসীমা অতিক্ৰম কৰি গ'ল মই গৈ তাইৰ সন্মুখত থিয় হ'লোঁগৈ। মোক দেখি তাই এতিয়া সম্পূৰ্ণৰূপে নাৰ্ভাছ হৈ পৰিছিল। তাই এতিয়া খৰধৰকৈ বস্তুবোৰ গোটাই লৈ ওপৰৰ পৰা নামি আহি খঙেৰে ক'বলৈ ধৰিলে, ইয়াত তুমি কি কৰি আছা? মই তেতিয়া তাইৰ চুলি কচাত ধৰি সুধিলোঁ, এইবিলাক কি কৰি আছা? লাজ নাই নেকি তোমাৰ? সঁচা কথা ক'বলৈ গ'লে সেই সময়ত মোৰ মনটো অসৎ হ'বলৈ আৰম্ভ কৰিছিল। গতিকে মই ইচ্ছাকৃতভাৱে মোৰ খংটো নিয়ন্ত্ৰণ কৰিলোঁ। তাইক মই আগুৰি ধৰি খঙেৰে সুধিলোঁ, মাজনিশা ইয়াত কি কৰি আছা? তাই তেতিয়া ক'লে যে মই যি কৰি থাকোঁ তুমি সুধিবলৈ কোন? তুমি তোমাৰ নিজৰ কাম কৰা। মই ক'লোঁ ঠিক আছে, মই পেহাক কৈ দিম যে তুমি এইবিলাক কি কৰি আছা। মই এতিয়াহে তোমাৰ কোঠাৰ পৰা অহা শব্দবিলাকৰ অৰ্থ বুজি পাইছোঁ। মোৰ কথা শুনি তাই মোৰ ভৰিৰ ওচৰত পৰি ক'লে, তুমি একো নাজানা, গতিকে ভগৱানৰ শপত পাপাক একো নক'বা। আৰু ইয়াৰ পিছত তাই পেহীৰ বিষয়ে যি ক'লে সেয়া শুনি মোৰ আত্মাখন কঁপি উঠিছিল। বাহিৰৰ পৰা ভাল দেখা পেহীয়ে যে জীয়েকহেঁতৰ লগত এনেকুৱাখিনি কৰিব পাৰে সেই কথাটো মই সপোনতো কল্পনাই কৰিব পৰা নাছিলোঁ। তাই তেতিয়া পুনৰ কৈছিল যে আমি যিবিলাক কৰি আছোঁ সেইবিলাক সকলো মাৰ কথা মতেই কৰিছোঁ। এই কথা শুনি মোৰ ভৰিৰ তলৰ পৰা মাটি পিছলি গ'ল। তাই মোৰ সন্মুখত হাতযোৰ কৰি ক'লে, এই কথা পাপাক কেতিয়াও নক'বা। মই এতিয়া তাইৰ কথাটোত মান্তি হ'লোঁ। তেতিয়া মই তাইক ক'লোঁ যে তুমি ভৱিষ্যতে আৰু এনেকুৱা কাম কেতিয়াও নকৰিবা। এতিয়া তুমি নিজৰ কোঠালৈ যোৱা। লগে লগে তাই নিজৰ কোঠাৰ ফালে দৌৰি গ'ল। কিন্তু এনেকৈ চকু মুদি ৰেশ্মাক বিশ্বাস কৰাটো মোৰ বাবে একেবাৰে সহজ নাছিল। পেহীক ইমান বেয়াকৈ মই কেতিয়াও দেখা নাছিলোঁ। তেওঁ এগৰাকী সম্পূৰ্ণ স্পষ্টবাদী মহিলা আছিল। যদিও মই কেতিয়াও পেহীক এনেকুৱা কাম কৰা দেখা নাছিলোঁ যে মই লগে লগে ৰেশ্মাৰ কথাবিলাকত বিশ্বাস কৰি ল'ম। সেইবাবে মোৰ বাবে আচল সত্যটো জনাটো জৰুৰী হৈ পৰিছিল। সঁচাকৈয়ে পেহীৰ কাৰণে তাই মাজনিশা এই সকলোবোৰ কাম কৰি আহিছিল নেকি? এনেকৈ ৰাতিপুৱা হ'ল আৰু মই মোৰ ঘৰলৈ বুলি উভতি আহিলোঁ। দুপৰীয়া সাৰ পোৱাৰ লগে লগে কেৱল ৰেশ্মাৰ চিন্তাহে মোৰ মনলৈ আহিবলৈ ধৰিছিল আৰু মই সত্যটো জানিবলৈ পেহাহঁতৰ ঘৰলৈ পুনৰ গ'লোঁ। কিন্তু দুৱাৰৰ ঘণ্টাটো বজাব নোৱাৰি পেহীয়ে দিয়া চাবিটো ব্যৱহাৰ কৰি মনে মনে দুৱাৰখন খুলি পোনে পোনে ভিতৰলৈ সোমাই গ'লোঁ। তাৰ পিছত মই দেখা দৃশ্যটোৱে মোৰ মনটো উৰুৱাই দিয়াই নহয়। ৰেশ্মাই কোৱা সকলো কথাই মই বিশ্বাস কৰিবলগীয়া হৈছিল। পেহাই এতিয়া নিজৰ ঘৰত ভালকৈ শুই আছিল। যদিও এইটো সময়ত মই পেহীৰ সন্মুখত আহি ক'লোঁ যে মই পেহাক আপোনাৰ বিষয়ে সকলো কথা ক'ম আৰু তেতিয়া এইখন ঘৰত আপোনাৰ কোনো সন্মানেই নাথাকিব। আপুনি দুগৰাকী নিৰীহ ছোৱালীৰ ওপৰত ইমান অত্যাচাৰ কেনেকৈ কৰিবলৈ পাৰিছে? মোৰ কথাটো শুনি পেহীয়ে থতমত খালে আৰু তাৰ পিছত তাইৰ নিজৰ ওপৰতে নিয়ন্ত্ৰণ হেৰুৱাই চিঞৰি ক'লে, কেতিয়ালৈকে মই এই দুজনী ছোৱালীৰ বোজা বহন কৰি থাকিম? এই দুজনীৰ বাবে মোৰ সন্তান হোৱা নাছিল। মই এতিয়া দুইজনী ভনীক হাতত ধৰি সিহঁতক মোৰ ঘৰলৈ লৈ আহিলোঁ। আজি সন্ধিয়া পেহা ঘৰলৈ অহাৰ লগে লগে তেওঁ কথাটো গম পাই ছোৱালীকেইজনীক নিজৰ লগত ঘৰলৈ লৈ গ'ল। যেতিয়া মই পেহাক সকলো কথা ক'লোঁ তেতিয়া পেহাই পেহীক ক'লে, মই তোমাক বিবাহ বিচ্ছেদ কৰি দিম। এয়াই তিক্ত সত্য যে এগৰাকী সতীয়া মাতৃ সদায় এগৰাকী সতীয়াই হয়। সিহঁতক এতিয়া অত্যাচাৰ কৰাটো অতি অন্যায় কাম। আপুনি এইটো ভাবিব লাগে যে যদি আপুনি আকৌ বিয়া পাতে তেন্তে আপোনাৰ ভৱিষ্যত পত্নীয়ে আপোনাৰ প্ৰথম পত্নীৰ সন্তানৰ লগত কেনে ব্যৱহাৰ কৰিব। এইটো আমাৰ সমাজৰ এটা অতি তিক্ত বাস্তৱ। সতীয়া মাকে বুজিব লাগে যে নিজৰ সন্তানক যিদৰে ভাল পায় স্বামীৰ প্ৰথম সন্তানকো একেদৰে ভাল পাবলৈ শিকিব লাগে।
প্ৰিয় দৰ্শক, এয়া আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।